এক মিনিট স্টার্ট। নমস্কাৰ, মোৰ নাম শ্ৰী কমল কুমাৰ বৈশ্য। মই বৰ্তমান অসম চৰকাৰৰ কমিশ্যনাৰ ছেক্ৰেটাৰী হিচাপে মই অৱসৰ লৈছোঁ যোৱা জুন মাহত। ইয়াৰ আগতে মোৰ এবাৰ সৰু এটা দুৰ্ঘটনা হৈছিলে আৰু দুৰ্ঘটনাৰ ফলত মই আঁঠুত দুখ পাইছিলোঁ আৰু সেই ভৰিৰ মাংসপেশীটো দুখ পাইছিলোঁ। আৰু সঞ্জু দত্তই তেতিয়া মই নি কেপ লৈ পেলাই চলা ফুৰা কৰি আছিলোঁ আৰু সঞ্জু দত্তৰ যিটো থেৰাপি মানে তেলৰ পৰা যিটো মালিচ তেখেতে দিয়ে, সেই থেৰাপিটো লোৱাৰ পিছত মই এই নি কেপটো মই গুচাবলৈ সক্ষম হৈছিলোঁ আৰু স্বাভাৱিকভাৱে খোজকাঢ়িবলৈ সক্ষম হৈছিলোঁ। গতিকে মই তেখেতৰ ওচৰত ধন্যবাদ দিছোঁ, তেখেতৰ ওচৰত মই কৃতজ্ঞ। আৰু সময় সুবিধা পালে আকৌ তেওঁৰ ওচৰত মই চিকিৎসা লোৱাৰ মোৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আছে। মোৰ দুৰ্ঘটনা হৈ আকৌ হিপ জইনো ৰিপ্লেচ হৈছে আৰু তেখেতৰ পৰা আকৌ মই এনেকুৱা ধৰণৰ মালিচ বা থেৰাপি লোৱাৰ মই মনৰ ইচ্ছা কৰি আছোঁ। তো সঞ্জুত কিবা ঔষধ ব্যৱহাৰ কৰে নেকি? সঞ্জু দত্তৰ কোনো ঔষধ মোক দিয়া নাই। তেখেতে মালিচ আৰু অইল যিটো আছে সেইটোৰ ওপৰতে বেছ কৰি গোটেইখিনি কৰি আছে। ঠিক আছে, কোনো ঔষধ ব্যৱহাৰ নকৰে। ঠিক আছে, ডাঙৰ ঠিক আছে সঞ্জু। ধন্যবাদ। ওকে, ধন্যবাদ। লাইক শ্বেয়াৰ কমেণ্ট কৰিব। হয়।